আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাইছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম নলবাৰী কলেজৰ পিজি এডমিশনৰ বিষয়ে কিয়নো ইতিমধ্যে নলবাৰী কলেজৰ পিজি এডমিশনৰ নটিফিকেশন প্ৰকাশ পাইছে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে নলবাৰী কলেজত কোনটো ডিপাৰ্টমেণ্টত পোষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী এডমিশন ল'ব পাৰে এডমিশন ডেট কেতিয়া অনলাইন কেতিয়া স্টাৰ্ট হৈছে বা কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন ফিজ কিমান এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক এই নলবাৰী কলেজৰ যিটো পিজি এডমিশনৰ নটিফিকেশ্যন হে ডাউনলোড কৰি আপোনালোকক দেখুৱাই লৈছো তাতে কি আছে গোটেইখিনি মই পঢ়ি পেলাই আপোনালোকক জনাম তাতে কি উল্লেখ কৰা হৈছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক কাৰণ আজিৰ এই ভিডিঅ' ইম্পৰ্টেন্ট বহুত কাৰণ এডমিশনৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ চাওক ইয়াতে লিখিছে অফিচ অফ দা প্ৰিন্সিপাল নলবাৰী কলেজ ডেট 10th আগষ্ট ইয়াতে দেখা হৈছে এডমিশন নোটিছ ফৰ MA ফাৰ্ষ্ট সেমিষ্টাৰ এছামিজ এণ্ড ইংলিছ তাৰপিছত লিখিছে এপ্লিকেশ্যন ফৰ এডমিশ্যন ইন MA ইন Assamese and English are invited from the students who appeared in GU entrance examination for admission into postgraduate course for the academic session 2022-23 under Guwahati University আৰু যিসকলে MA ইন Assamese আৰু ইংলিছ কৰিব বিচাৰে ইংলিছ আৰু এছামিছত মেজৰলৈ মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে তেওঁলোকৰ ফালৰ পৰা নলবাৰী কলেজে অনলাইন এপ্লিকেশ্যন বিচাৰিছে কাৰণ নলবাৰী কলেজত কেৱল ইংলিছ আৰু এছামিছত মাষ্টাৰ ডিগ্ৰী কৰিব পৰা যায় আৰু যিসকলে 2022-23 বৰ্ষৰ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স দিছিল তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে চাওক টোটেল সিট এছামিছত আছে 50টা ইংলিছত আছে 22টা তাৰপিছত অনলাইন ষ্টাৰ্ট কেতিয়া হ'ব চাওক 10th আগষ্টত ষ্টাৰ্ট হ'ব অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে ৱেবছাইটটো দিয়া আছে http://nalbaricollege.ac.in মই ভিডিঅ'টোৰ লাষ্টত আপোনালোকক দেখুৱাই দিম কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰপিছত আছে ক্লোজিং ডেট হ'ল 14 আগষ্ট আপ টু মিডনাইট 14 আগষ্টৰ মধ্যৰাতিলৈকে আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰিব পাৰিব অৰ্থাৎ 14 তাৰিখ হ'ল লাষ্ট ডেট তাৰপিছত কোৱা হৈছে মেৰিট লিষ্ট উইল বি আপলোডেড মেৰিট লিষ্টটো 16 তাৰিখে আপলোড কৰা হ'ব ৰেজিষ্ট্ৰেশ্যন ফিজ 350 অৰ্থাৎ অনলাইন কৰা সময়ত 350 টকা ফিজ দিব লাগিব এইটো ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডে দিব পাৰিব তাৰপিছত এডমিশ্যন ডেটটো দিয়া আছে এছামিছৰ কাৰণে 17 আগষ্ট ৰাতিপুৱা 10:30 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইংলিছৰ এডমিশ্যন ডেটটো হ'ল 18 আগষ্ট ৰাতিপুৱা 10:30 ৰ পৰা হ'ব তাৰপিছত দিয়া আছে এডমিশ্যন ফিজ এছামিছৰ এডমিশ্যন ফিজ 18,000 ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰ অৰ্থাৎ এক বছৰত 18,000 টকা ইংলিছত 30,000 ফৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰ অৰ্থাৎ ইংলিছৰ 30,000 টকা এক বছৰৰ কাৰণে 2 বছৰৰ কাৰণে 60,000 হ'ব তাৰপিছত ইয়াতে কিছু হাইলাইট অফ কোৰ্স দি আছে এক্সপেৰিয়েন্স ফেকাল্টিজ এইবিলাক কোৰ্সৰ কিবা হাইলাইট যিবিলাক আছে এইবিলাক দিছে একো নাই সো এইখিনিয়ে হ'ল আজিৰ এইটো ভিডিঅ' আশা কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' চাই উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ